গুড ইভিনিং ষ্টুডেণ্টছ, ষ্টাডি টাইমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ 2.3 চেপ্টাৰৰ 6 নম্বৰ এক কুৱেশ্যনটো। কি দিয়া আছে? বহুপদটো দিয়া আছে 3x² - x² 3x³ - x² - 5x + 1, যাৰ এটা শূন্য দিয়া আছে 1 বুলি। এতিয়া আমি বাকীখিনি শূন্য উলিয়াব লাগে। বাকীখিনি শূন্য কেনেকৈ উলিয়াম? যিহেতু দিয়া আছে এইটো বহুপদটো মই ধৰি ল'লোঁ px বুলি। এই বহুপদটোত এটা শূন্য যিহেতু x, ইয়াৰে বহুপদটোৰ মানে যেটো চলকটো কি আছে? x আছে। যেহেতু ইয়াৰ xৰ ৰিলেশ্যনত আছে, গতিকে এই বস্তুটো ইয়াত যেহেতু এইটো চলকটো x হয়, গতিকে ইয়াতে আমি xটো ল'লোঁ। গতিকে xৰ ক্ষেত্ৰত 1 আছে, এইটো যেহেতু ইয়াতো প্লাছ আছে, ডেট মিনছ ইয়াৰ পৰা x - 1, এইটো মানে একচুৱেলি এনেকুৱা হয় x - 1 = 0, therefore x = 1 হয়। যদি ইয়াত প্লাছত থাকে ইয়াত মাইনাছত হয়, আৰু ইয়াত যদি মাইনাছ থাকে এইটো প্লাছত হয়। গতিকে আমি এটা শূন্য পাই গ'লোঁ কি x - 1। এতিয়া আমি বাকীকেইটা উলিয়াব লাগে। বাকীকেইটা উলিয়াবলৈ যাওঁতে কি কৰিম? x - 1ৰে এই বহুপদটোক আমি ডিভাইড কৰিম। ডিভাইড কেনেকৈ কৰিম চাওঁ। ইয়াতে x ৰ লগত কিমান আছে? 1 আছে। ইয়াতে কিমান আছে? 3 আছে। গতিকে আমি ইয়াত 3 লিখিলোঁ। 3 লিখাৰ লগে লগে কিমান হ'ল? 3 আৰু x ইয়াত 3টা আছে, ইয়াত আছে এটা, গতিকে আমি কেইটা দিব লাগিব? 2টা দিব লাগিব। দিয়াৰ লগে লগে ইয়াত x³ হৈ গ'ল। কিন্তু এই টাৰ্মটোৰ লগত লোৱাৰ লগে লগে ইয়াত কি থাকিলে? -1 থাকিলে ন, -1 লগত ইয়াক পূৰণ কৰিব লাগিব। -3x² এতিয়া এইটো মাল্টিপল কৰাৰ পাছত এই চিনটো কি হ'ব? এইটো চিন মাইনাছ বুলি ধৰিম, যদি অপজিট চিনটো ধৰা হ'ব। ইয়াৰ মাইনাছ আৰু এইটো কি হৈ যাব? এইটো প্লাছ হৈ গ'ল। প্লাছ হোৱাৰ লগে লগে এটা কেঞ্চেল গুচি গ'ল। এইটো কি হ'লে 3x² প্লাছ হ'ব, গতিকে x² যিহেতু মাইনাছত আছে, গতিকে প্লাছত 2x², 3টাৰ পৰা এটা গুচি গ'ল, 2x² থাকিলে। ওপৰৰ পৰা নামি আহিলে 5x + 1 নামি আহিলে। এতিয়া চাওঁ আমি ইয়াত এই চিনটো কি আছে? এই চিনটো প্লাছ আছে, গতিকে এই প্লাছ চিনটো ইয়ালৈ গুচি যাব। যেহেতু প্লাছ আছে, এইটো প্লাছ চিনটো ইয়ালৈ গুচি যাব। এই চিনটো সন্মুখৰ চিনটো পৰা ইয়ালৈ গুচি যায়। তো প্লাছ আহিলে, প্লাছ হোৱাৰ লগে এতিয়া আকৌ ইয়াত কি আছে? 2 আছে, আমি 2 দিলোঁ, 2 আহিলে। ইয়াত x এটা আছে, গতিকে ইয়াত কিন্তু x দুটা আছে, চ' আমি ইয়াত কৰিব লাগিব, ইয়াত x এটা দিব লাগিব। তেতিয়া কি হয়? x² হৈ গ'ল। হোৱাৰ লগে লগে এইটো 2x ৰে x ৰ লগত ইনটু কৰিলোঁ, থাকিল কিন্তু -1টো। -1 কৰাৰ লগতে -2x আহি গ'ল। এতিয়া আকৌ হ'ব, এইটো মাইনাছ হ'ল, এই মাইনাছবিলাক কি হৈ যাব? এইটো প্লাছ হৈ গ'ল। প্লাছ হোৱাৰ লগে লগে এইটো কেঞ্চেল হ'ল, প্লাছত আহিলে। ওপৰত কি থাকিলে? -x + 1 থাকিলে। যেহেতু -3xটো ডাঙৰ, গতিকে সেইকাৰণে মাইনাছ চিম্বলটো থাকে। এতিয়া ইয়াত মাইনাছটো থাকিলে, এই মাইনাছটো ইয়াত আকৌ গুচি যাব। এই সন্মুখৰ মাইনাছটো ইয়ালৈ গুচি আহিব। ভাল গ'ল, ইয়াত আমি মাইনাছ পালোঁ। কি আহিব? -x আছে, মাইনাছে ইনটু কৰিলে -x, -1 আহিব, কিন্তু 0 আহি গ'ল। যিহেতু ইয়াতে ৰিমাইণ্ডাৰটো বাকীটো 0 হৈ গ'ল, গতিকে 0 হৈ যিহেতু ওলাই গ'ল, গতিকে ইয়াত আৰু মই কৰিবলগীয়া নাই। ইয়াত কি দিব লাগিব? 1 দিব লাগিব। x - 1 1ৰে পূৰণ কৰাৰ লগে লগে x - 1 দিব। এতিয়া ইয়াত যদি আমি চাওঁ px = কি হ'ব? gx × qx + rx। gxটো দিয়া আছে x - 1, qxটো কি পালোঁ? 3x² + 2x - 1, এইটোতো 0 হৈ গ'ল। গতিকে এইটো আমি ফেক্টৰাইজ কৰিব লাগিব। ফেক্টৰাইজ কৰাৰ লগে লগে কি পাম? 3x² + 3 × 1 3 হ'ব লাগিব। 3 - 1 কৰি দিওঁ, 3 - 1 2 হৈ গ'ল, -1 x - 1 × x - 1 × 3x² + 5x - x - 1। তাৰপৰা যদি লিখিবলৈ যাওঁ x - 1 থাকিলে 3x² পাৰিব, 5x কমন লৈ লওঁ, 5x কমন লৈ লওঁতে x + 1 থাকিলে, মাইনাছ এইটোতো মাইনাছ হৈ আছে, গতিকে -1টো কমন লৈ ল'লে x + 1 হৈ যাব। ইয়াৰ পৰা আমি কি পালোঁ? x - 1 এটা আছেই, আৰু এটা কি পালোঁ? x + 1 পালোঁ, আৰু কি থাকিলে? 5x - 1। গতিকে px ৰ বহুপদকেইটা কি হ'ব? তেতিয়াহ'লে ইয়াৰ পৰা লিখিব পাৰিম, মূলকেইটা হ'ব, মূলবোৰ হ'ব 1টো দিয়াই আছে, ইয়াৰ পৰা পালোঁ -1, আৰু ইয়াৰ পৰা পালোঁ 1/3। কেনেকৈ পালোঁ? 5x - 1 = 0, x = 1/3, -1/3। গতিকে এতিয়া উলিয়াবলগীয়া মূলটো আমাৰ 1 - 1 1/3। এতিয়া গম পালোঁ ইয়াত মূল কেইটা আছে? 3টা আছে। কেনেকৈ গম পালোঁ? ইয়াৰ পাৱাৰটো কিমান আছে? x। ইয়াৰ চলকটোৰ যিটো মানে ডাঙৰ মানে ঘাত হয়, এই ঘাতটোৰ আমাৰ ইয়াত মূল ওলাব। ইয়াত যদি 4 থাকে, তেতিয়াহ'লে ইয়াতে 4টা মূল। এইটোৱে আমি কৰিবলগীয়া অংকটো। থেংক ইউ। যদি ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।